গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, চাহ খোৱা নাই এতিয়াও, ল'ৰা খাই লৈ স্কুলত গৈছে। আহক দেখাই আছোঁ কি দিয়ে চাহ খাই আছোঁ। তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে। ল'ৰা গৈছে 8টা মানতে, এতিয়া 9টা বাজিব হ'ল আৰু মই এইপিনে চাহ বহাই দিছোঁ। কাৰণ ল'ৰা চাহ নাখায়, এনে ৰুটি চুটি খাই যায় চব্জি দি। গাখীৰটো গৰম কৰিলোঁ আৰু এইটো হৈছে পিঠা। এইটো হৈছে এনে মানে নিমখীয়া পিঠা হয়, ভাল লাগে। কাটি কাটি ভাজি ল'ম আৰু ৰুটিও বনাইছিলোঁ কেইটামান, ল'ৰা খালে। এয়া ৰুটি আছে মোৰ কাৰণে, মই এইটোৱে খাম, ৰুটি চুটি নাখাওঁ। আৰু বতৰ দেখিছেনে, বৰষুণো নাই, কিন্তু এনেকুৱা বতৰ থাকিলে নহয় গৰম গৰম লাগি থাকে। এতিয়াহে ল'ৰা ছোৱালীবিলাক স্কুলত গৈ আছে দেখিছেনে। যিয়ে নহওক চাহ খাওঁ, বহুত দেৰি হৈ গৈছে, আহি আছোঁ আৰু এয়া পাকাতে বহিছোঁ মই। আৰু চাহটো দেখিছেনে, একেবাৰে কৰা কৰি বনাইছোঁ। ৰাতিপুৱাৰ চাহটো কৰা নহ'লে নহয় খাই ভাল নালাগে, দিনটো যেন ভাল নালাগে, চাহ নোখোৱা যেন লাগে। আৰু পিঠা, নিমখীয়া পিঠাকেইটা ভাজি ল'লোঁ এনে অলপখিনি তেল দি। তেনেহ'লে আহি আছোঁ, বহুত কাম আছে, কাপোৰ আছে কেইটামান ধুম, কাঁহী বাতি আছে ধুম, বজাৰ কি কি আনে দেখাম, গোটেইবিলাক আপোনালোকে চাই থাকিব। মই আহি আছোঁ, কাৰণ মোবাইলত চাৰ্জ নাই, এতিয়া চাৰ্জটো লগাই দিম। এই চাহ খালোঁ আৰু বতৰ দেখিছেনে, বৰষুণ দিবই নেকি। তাতে আৰু মই কেইটামান কাপোৰ ধুই আছোঁ, বাথৰুমত কেইটামান কাপোৰ ধুই আছোঁ দেখিছেনে। বতৰ একেবাৰে ৰ'দো দিয়া নাই, বৰষুণ দিয়া অৱস্থা হৈছে দেখিছেনে। কি হয় দেখাই আছোঁ গাইজ, দেখিছেনে। এবাল্টি কাপোৰ ধুই ল'লোঁ, এতিয়া ওপৰত যাম, বলক কাপোৰবিলাক শুকা দিওঁ। গাইজ চাদৰ ওপৰত আহি কাপোৰবিলাক মেলি দিলোঁ দেখিছেনে। ৰ'দ নাই, তথাপি অলপ অলপ বতাহ আছে, শুকাই যাব। আৰু এতিয়াও ৰন্ধা বঢ়া কৰা নাই, বজাৰ কি আনিছে দেখুওৱা নাই আপোনালোকক। তেনেহ'লে বলক তলত যাওঁ আৰু ভিউটো অলপ চাওক। ইমানবোৰ কাপোৰ ধুই দিলোঁ দেখিছেনে, বাপৰে বাপ, হৰাণ হৈ গৈছোঁ ওপৰত আহি। আৰু দেখিছেনে বৰষুণ দিব অৱস্থা হৈছে। এনেকুৱা দিনত নহয় গৰমটো বেছি লাগে, আৰু ৰ'দো নাই, একেবাৰে চিমচা গৰম এটা পৰিছে নহয়। এতিয়া তলত যাওঁ, বহুত কাম আছে। ৰন্ধা বঢ়া বাকী আছে, কি কি বজাৰ আনিছে আহক দেখাই আছোঁ। দেখিছেনে বৰষুণ পৰিব অৱস্থা হৈছে। ঘৰত সোমাওঁ, কাৰণ ওপৰত গৈছিলোঁ, দৰজাটো বন্ধ কৰি থৈ গৈছিলোঁ। ইমান গৰম লাগিছে নহয়, অলপ ফেনটো দিওঁ। বজাৰ আনিছে এইবিলাক, ভেন্দি, তিতা কেৰেলা, বিলাহী, পিঁয়াজ, এইখিনি বজাৰ আনিছে। আৰু মাছো আনিছে, আহক দেখাই আছোঁ। মাছটো ফ্ৰিজত সোমাই থৈছোঁ। এয়া মাছ, বৰালি মাছ হয়, লৈ আহিছে। এতিয়া কেইটামান কাঁহী বাতি আছে, ধুই ল'ম, ধুইছোঁ একেবাৰে। মাছ ঠাচবিলাক ধুই ল'ম, মছলা চছলা বাতি ল'ম, আহি আছোঁ। আপোনালোকে ব্লগটো এৰি নিদিব, একেবাৰে হয়ৰাণ হৈ গৈছোঁ। অলপ ফেনৰ তলত বহোঁ, কাৰণ ইমান মাখা কাপোৰ চাপোৰ ধুলোঁ নহয়। আৰু ঘৰটো ঝাৰু দিছোঁ, বিছনা টিছনাবিলাক তুলিছোঁ দেখিছেনে, বিছনা দুটাই তুলি দিছোঁ। আহি আছোঁ গাইজ, দেখিছেনে ইমান ক'লা হৈছে, বাপৰে বাপ, বৰষুণ আহিবই নেকি। ওপৰৰ পৰা কেনেকুৱা দেখা গৈ আছে দেখিছেনে, ভয়ে লাগি আছে। মই কাপোৰবিলাক এয়া ভিতৰত সোমাই দিলোঁ, চাদৰ। ইয়াত এটা সুবিধা আছে, ইয়াৰ পৰা তাতে মেলি দিলোঁ। এয়া কাপোৰবিলাক ইয়াতে মেলি দিলোঁ, বতাহতে শুকাই থাকিব, সেইটো এটা সুবিধা আছে ইয়াত। এতিয়া যাওঁ,
হাই গাইজ, দুপৰীয়াৰ কাৰণে ৰন্ধা বঢ়া আৰম্ভ কৰি দিলোঁ। এইটো হৈছে আলু আৰু তিতা কেৰেলা ভাজি আছোঁ, আৰু ইপিনে ভাত হৈ গ'ল। আৰু মাছটো ধুই আছোঁ মই। এয়া মাছটো ধোৱা হৈ গৈছে। এতিয়া অলপ গৰম পানীতে ধুই ল'ম। একেবাৰে ৰান্ধি চান্ধি আহি আছোঁ, আৰু আলু আৰু বিলাহী কাটি লৈছোঁ, পাকাতে থৈছোঁ দেখিছেনে। এইটো দি মাছ বনাম। একেবাৰে আহি আছোঁ গাইজ। দুপৰীয়া ৰন্ধা বঢ়া কমপ্লিট হৈ গ'ল। মই এতিয়া ভাত লৈছোঁ, একদম সজাই পৰাই লৈছোঁ দেখিছেনে। ভাতো লৈছোঁ এবাটি, আৰু জলকীয়া এটা লৈছোঁ, তিতা কেৰেলা ভাজি, আৰু মাছ আৰু আলু দি চব্জি বনাইছোঁ এটা বিলাহী দি। এইটোৱে আজি দুপৰীয়া। এতিয়া ভাতকেইটা খাই আহি আছোঁ। সন্ধিয়া হৈ গৈছে, 7টামান বাজে, আৰু চাহ বনালোঁ। মাজনীহঁতে আহিছিল, মাজনী আৰু বুবু আহিছিল, দেখুওৱা নাই। সিহঁতক চাহ দিলোঁ। এতিয়া সন্ধিয়া মই কাঁহী বাতি আছিল কেইটামান ধুই আছোঁ। এয়া কাঁহী বাতিবিলাক দেখিছেনে, ধুই আছোঁ। বটলবিলাক ধুই আছোঁ। এইটো হৈছে গাখীৰৰ বটল, গাখীৰ আনো যে, বটলবিলাক ধুই দিওঁ। তাৰপিছত ৰাতিৰ কাৰণে বনাই আছোঁ। মাছ যে আছে দিনৰে, মাছটো বনাই আছোঁ। বোৱালি মাছৰ কাৰী বনাই আছোঁ দেখিছেনে। বোৱালি মাছৰ কাৰী বনাই আছোঁ, একদম জ্বলা জ্বলাকৈ। এইটো ৰাতিৰ কাৰণে। আৰু এইপিনে গাখীৰ গৰম দিছোঁ, গাখীৰো খাব। এইটো আছে, এইটো শহুৰৰ ঘৰৰ গাখীৰ হয়। আৰু দিনৰো চব্জি আছে, এয়া মাছ আলু দি বিলাহী দি চব্জি আছেই। তেনেহ'লে আহি আছোঁ অলপ পিছত। গাইজ, ৰাতিৰ ৰন্ধা বঢ়া কমপ্লিট হৈ গ'ল। 8টামান বাজে, আৰু এইটো কণীটো ল'ৰাৰ কাৰণে সিজিব দিছোঁ, কাৰণ তাই মাছ ঠাছ খাবলৈ নোখোজে। ভাতো হৈ গ'ল। কেইটামান কাঁহী বাতি আছিল, ধুই ল'লোঁ। এনেকৈ থৈছোঁ যে, কাৰণ বহুত বস্তু দৰকাৰ আছে, কিন্তু আমাৰ এতিয়া সমৰ্থন নাই, সেইকাৰণে ল'ব পোৱা নাই। ঘৰত আহি নহয় বহুত বস্তু দৰকাৰ পৰিছে, আপোনালোকক কৈয়ে দিওঁ। কাৰণ ফিল্টাৰটো ভাঙি গৈছে, ফিল্টাৰটো কিনিব পোৱা নাই। আৰু কাঁহী বাতি থোৱাও দিগদাৰ হৈ গৈছে, দেখাওঁৱে আপোনালোকক। আৰু কমেণ্টো কৰিছিল এজনে, ষ্টীলৰ ৰস পোৱা যায়। হে, পোৱা যায়, কিন্তু মই ইয়াত আহি নহয় মানে কিবাহেন হৈ গৈছোঁ। পটককৈ ক'ৰ পৰা ক'ত আহিলোঁ নহয়, সেইটো মানে ভাবি থাকোঁ গোটেই দিন। ভাবাই নাই যে এনেকুৱা হ'ব। আৰু বহুত বস্তু দৰকাৰ আছে ইয়াত। আলনা এডাল নাই, আলনা এডাল কিনিব লাগে। কাপোৰ চাপোৰ এনেই আৰু ভাজ কৰি থৈ দিওঁ। আৰু কিবা কিবি দৰকাৰ আছে। আৰু ভাড়া ঘৰত নহয়, সেইকাৰণে মই ইমান এটা ভাবা নাই, কাৰণ ষ্টীলৰ ৰেক ল'ব লাগিব। কিন্তু কিবা কিবি ল'ব লাগিবই, খুবেই দিগদাৰ হৈছে অলপ। কিন্তু ষ্টীলৰ ৰেক যদি মই লওঁ, আপোনালোকক দেখামেই, চাব পাৰিবই। কিন্তু ল'ম, এটা দেৰি আছে অলপ, মানে লাহে লাহে ল'ব লাগিব। এতিয়াতো ভাড়াও দিব লাগে নহয়, সেইকাৰণে সেইটো আগত টেনশ্যন কৰিব লাগে। আমি নহয় মধ্যঘৰৰ মানুহ, সেইকাৰণে কিছুমান বস্তু ইচ্ছা থাকিলেও, প্ৰয়োজন থাকিলেও ল'ব নোৱাৰি। ধৈৰ্য ধৰিবই লাগে আমাৰ। আজি নহয় কালি, কালি নহয় পৰহি, এনেকৈ ধৈৰ্য ধৰিবই লাগে। যিয়ে নহওক, ল'লেতো দেখামেই আপোনালোকক। আৰু যিখিনি আছোঁ, মানে যিখিনি ফেচিলিটিত আছোঁ, ভালে আছোঁ আপোনালোকৰ দোৱা আশীৰ্বাদত। ইমান এটা বেয়া নাই। ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম, কাৰণ আকৌ নেক্সট ব্লগত আহিম। আপোনালোকে কিন্তু ভালে থাকিব, সুস্থ থাকিব। কমেণ্ট কৰিব ব্লগবিলাক চাই কেনেকুৱা লাগে। আৰু এতিয়াতো ৰন্ধা বঢ়া কমপ্লিট হৈ গৈছে। ল'ৰা নাই, ল'ৰা বজাৰত গৈছে। ঈদ আহিছে নহয়, অলপ কিবা কিনিবলৈ গৈছে তাই। আৰু নেক্সট ব্লগত দেখাম, মই অলপ কিবা কিবি কিনিছোঁ। বেছি কিনা নাই, পাকঘৰৰ কাৰণে কিবা কিবি কিনিছোঁ, 2টা এটা বস্তু দেখাম আপোনালোকক। এতিয়া তেনেহ'লে ৰাখিছোঁ। গুড নাইট।